পঞ্চায়ত নিৰ্বাচন আয়োজন কৰাৰ ক্ষেত্ৰত যথেষ্ট পলম হৈছে আৰু পঞ্চায়ত নিৰ্বাচন হৈছে আমাৰ জনসাধাৰণৰ গণতান্ত্ৰিক অধিকাৰ কিন্তু বিভিন্ন কাৰণত আমি দেখিছোঁ যে অসমত পঞ্চায়ত নিৰ্বাচন পাতোতে পলম হৈ আছে আমি ভাবিছিলোঁ যে আজিলৈকে আমি গম পাই যাম যে পঞ্চায়তৰ নিৰ্বাচনৰ তিথি কেতিয়া প্ৰকাশ হ'ব কিন্তু আজিলৈকে আমি গম পোৱা নাই আৰু ক'বাত চৰকাৰ ইয়াত ৰাজনৈতিকভাৱে জড়িত হৈ আছে চৰকাৰে নিবিচাৰে পঞ্চায়ত নিৰ্বাচন হোৱাটো চৰকাৰে নিবিচাৰে যে অসমৰ জনসাধাৰণ নিজৰ গণতান্ত্ৰিক অধিকাৰ ব্যৱহাৰ কৰক চৰকাৰে নিবিচাৰে যে চৰকাৰৰ যে বিফলতা আছে এই বিফলতাৰ উত্তৰ তেওঁলোকে আগন্তুক দিনত পঞ্চায়তৰ বাকচৰ ফলাফলত দেখা পাওক আৰু সেই কাৰণে ক'বাত চৰকাৰ যি দৰে আগবাঢ়ি যাব লাগে আগবাঢ়ি যোৱা নাই আৰু যথেষ্ট তেওঁলোকে এটা